প্ৰচাৰৰ বাবে এনেধৰণেৰে আগবাঢ়ি আহিছে আৰু ধন্যবাদ জনাইছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে টেলিভিশ্যন মাধ্যমটোৰ লগতে বেছিকৈ জড়িত আছিলোঁ, তাৰ এখন নাটক আদি কৰিছিলোঁ। এতিয়া লাহে লাহে নিজৰ চেষ্টা বা কষ্ট আপোনালোকৰ মৰম আশীৰ্বাদত চিনেমা কৰা কৰিবলৈ আৰম্ভ হৈছে। যাত্ৰা চিনেমা অভিনয় ক্ষেত্ৰখনত মোৰ আৰু স্বৰ্গৰ ফালে মোৰ চিনেমা চলি আছে। আপোনালোকে বহুত মৰম দিছে, এইকাৰণে ৰাইজৰ ওচৰত আমি আহিছোঁ আপোনালোকৰ যোগেদি যে আপোনালোকে সেই মৰম আমাৰ ইমনক দিব বুলি আমাৰ এটা আত্মবিশ্বাস 5 জুলাইত আহি আছে। আৰু ইমনখন একদম কণমানিৰ পৰা জ্যেষ্ঠজনলৈকে একেলগে বহি চাব পৰা এখন চিনেমা আৰু আপোনালোকে চাই ভাল পাব। তাতে বিনোদনৰ কাৰণে আমাৰ যিবোৰ উপাদান লাগে এখন চিনেমা, সেই গোটেইখিনি আছে তাতে। গতিকে আপোনালোকে চাব আৰু আমাৰ বিশ্বাস আপোনালোকে যেতিয়া চাই ভাল পাব তেতিয়া চিনেমাখনক প্ৰচাৰ কৰিব। 5 জুলাইত আহি আছে ইমন। ধন্যবাদ। প্ৰথমে ডিব্ৰুগড়ৰ আমাৰ যিসকল সাংবাদিক বন্ধু আজি ইয়াত উপস্থিত আছে সকলোকে বহুত বহুত ধন্যবাদ। এইটো কাৰণে যে আমি এখন ছবিৰ প্ৰচাৰৰ কাৰণে ইয়ালৈ আহিছোঁ। আপোনালোকে দেখিছে যে প্ৰতিকূল বতৰ আচলতে, তেতিয়া আমি ভাবিলোঁ যে আপোনালোকে একমাত্ৰ আমাৰ উপায় হ'ব, আমাৰ সহায় কৰিব পাৰিব যে আমি ডিব্ৰুগড়লৈ আহিছিলোঁ ৰাইজৰ কাষ চাপিবৰ বাবে। যেতিয়া দেখিলোঁ বতৰ এনেকুৱা, তেতিয়া আমি ভাবিলোঁ যে নহয় আপোনালোকৰ জৰিয়তেই আমি আমাৰ ছবিখন ডিব্ৰুগড়ৰ বাসীৰ ওচৰলৈ লৈ যাওঁ। গতিকে সেইকাৰণে আপোনালোকক প্ৰথমতে বহুত ধন্যবাদ। আৰু ইমন এখন ছবি সম্পূৰ্ণ পাৰিবাৰিক এখন ছবি আৰু য'ত সকলো এখন মনোৰঞ্জন ধৰ্মী ছবি বুলি আমি ক'ব পাৰোঁ। আৰু আমি যথেষ্ট আশাবাদী ছবিখনক লৈ। আৰু আমি ইতিমধ্যে যিখিনি দেখিছোঁ ছবিখনৰ, আমি ছবিখন ডাবিং কৰাৰ সময়ত যিখিনি দেখিছোঁ, ছবিখন যথেষ্ট ভাল হৈছে। আমি সেইকাৰণে যথেষ্ট ছবিখনক লৈ আশাবাদী। আৰু আমি আশা কৰিম আপোনালোকে ইমনক ডিব্ৰুগড়বাসীৰ ওচৰলৈ লৈ যাব, অসমীয়া চিনেমা জয়যাত্ৰাত আপোনালোকে সহায় সাৰথি কৰিব। ধন্যবাদ। আপোনালোকে সকলোৱে জানে যে আমাৰ মোহন তাৰমানে দীপজ্যোতিৰ মাজতে শৰীৰ খুব বেয়া হৈ আছিলে। তেতিয়া আমাৰ শ্বুটিং আৰম্ভ হৈছিলে ইমনৰ। এনেকুৱা অৱস্থা যে দীপজ্যোতি নাৰ্ছিং হোমত আছে। অসমৰ ৰাইজে ইমান মৰম কৰে এই দীপজ্যোতিক, মোহনক, যে নামঘৰে নামঘৰে মছজিদে চবতে চাকি বন্তি জ্বলিছে যাতে দীপজ্যোতি সোনকালে সুস্থ হৈ উঠে। সেইখিনি সময়ত সকলোৰে চিন্তা, আমাৰ পৰিচালক অসীম বৈশ্যৰ চিন্তা, প্ৰযোজক বিপুল দাসে চিন্তা কৰিছে যে কি কৰা যাব। মানে এই চৰিত্ৰটোতো এটা মেজৰ কেৰেক্টাৰ এটা, এতিয়া তেখেতটো হস্পিটেলত আছে, সুস্থ হৈ আহোঁতে কিমান দিন লাগে ক'ব নোৱাৰি। তেতিয়া আমাৰ প্ৰযোজক বিপুল দাসে এটা কথাই কৈছিলে যে যিয়ে হওক নহওক মোৰ শ্বুটিং পিছুৱাই দিম, কিন্তু এই চৰিত্ৰটোত দীপেই অভিনয় কৰিব। গতিকে এইটো কথা এটা খুব ডাঙৰ কথা। তেখেতে সেইখিনি যিটো ৰিস্ক লৈছে, কাৰণ এইটো কাৰণে কৈছে যে শ্বুটিং ইউনিটটো বহি থাকিব আৰু দীপ সুস্থ হৈ অহাৰ পিছতে শ্বুটিং আৰম্ভ হ'ব। আৰু এইটো কথাই দীপক যথেষ্ট মই ভাবোঁ যে মনোবল বঢ়াই দিছে এইটো কাৰণে, কাৰণ যেতিয়া হস্পিটেলত এজন মানুহ থাকে ডিপ্ৰেশ্যনত গুচি যায় যে মই হস্পিটেলৰ পৰা ওলাই গৈ পুনৰ কাম কৰিব পাৰিম নে নোৱাৰিম, এনেকুৱা এটা ভাৱ থাকে। কিন্তু তেওঁ সুস্থ হৈ আহি যেতিয়া এই মনেৰে ভাল পোৱা, মনে বিচৰা কামটো কৰিবলৈ সুবিধাখিনি পালে আৰু সেই সুবিধাখিনি বিপুল দাসে কৰি দিলে। গতিকে তাৰপিছত আৰু দীপে মই ভাবোঁ যে তাৰপিছত কাম কৰি গৈ আছে, নহয় জানো? আৰু এই ক্ষেত্ৰত কিন্তু বিপুল দাসক আমি সঁচাকৈ ধন্যবাদ দিবলগীয়া। আৰু দীপেও আহি পেলাই যে মানে এইখিনি সুস্থ হৈ আহি লগে লগে কাম আৰম্ভ কৰিব পাৰিছে, সেইটো দীপৰ এটা ভাগ্য বুলি মই ভাবোঁ। পাহৰিছিলোঁ ক'বলৈ, অসীম বৈশ্যৰ আমি বহুতে জানো যে বহুত বছৰৰ আগৰ পৰা কোৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰি আছে। সেই হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি যৌৱনে আমনি কৰে, তেতিয়া আজিকালিতো 2 ওলাবলৈ গৈ আছে। 2015 চনত অসীমে অসমৰ বাহিৰতো বহুত কাম কৰিছে, আমি বহুতে নাজানো। কিন্তু আচলতে এইটো জনাটো আমাৰ খুবেই দৰকাৰ। আৰু আমাৰ শিল্পীবিলাক এনেকুৱা ধৰণৰ যে নিজৰ প্ৰচাৰটো কেতিয়াও নিজে নকৰে, মানে তেনেকুৱা নিজৰ ঢোলটো কেতিয়াও নিজে নবজায়। কিন্তু এটা কথা আপোনালোকক আজি এই কথাটো এই চাগে প্ৰথম ৰাজহুৱাভাৱে কোৱা হ'ব যে 2015 চনত এখন ছবিৰ বাবে, উৰিয়া ছবিৰ বাবে, উৰিয়া গভৰ্ণমেণ্টে যিটো আমাৰ অসম চৰকাৰেও এটা দিয়ে প্ৰত্যেক বছৰে অসমীয়া ছবিৰ বিভিন্ন শিতানত যিবিলাক পুৰস্কাৰ দিয়ে, সেই বছৰ 2015 চনত অসীম বৈশ্যই এখন উৰিয়া ছবিৰ বাবে বেষ্ট কোৰিঅ'গ্ৰাফাৰ এৱাৰ্ডটো পাইছিলে উৰিষ্যা গভৰ্ণমেণ্টৰ। 30,000 টকা দিছিলে সেইখিনি সময়ত। আৰু চিনেমাখন কি আছিলে?
কলেজ টাইম বুলি এখন ছবিৰ বাবে পাইছিলে এইটো এটা কিন্তু খুব আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা যে অসমৰ পৰা এজন কোৰিঅ'গ্ৰাফাৰ গৈ উৰিষ্যাত এখন উৰিয়া চিনেমাত কোৰিঅ'গ্ৰাফ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে এইটো কিন্তু আজিলৈকে কোনো মানে ৰাজহুৱাভাৱে কেতিয়াও হোৱা নাই মই ভাবোঁ যে ডিব্ৰুগড়তে প্ৰথম আপোনালোকৰ সন্মুখত এই কথাটো কোৱা হৈছে চাগে আৰু ভাবোঁ যে এই কথাটো আপোনালোকে অলপ প্ৰচাৰ কৰি দিব যদিও দেৰি হৈছে এইটো বাৰু হয় বাৰু এইটো মোৰ প্ৰচাৰটো ইমান ডাঙৰ নহয় ইমনৰ প্ৰচাৰটো ডাঙৰ আপোনালোকৰ সহায় সহযোগ লাগিব আৰু ইমনখন আগুৱাই নিব কাৰণ আমাৰ এই ছবিখনত যে ক'লে যে এই দেৱজিৎ দাই যে দীপৰ কাৰণে ৰখিছোঁ তেনেকৈ সিদ্ধাৰ্থ শৰ্মাৰ কাৰণেও আমি ৰখিছোঁ কাৰণ আমি এইটো অল্টাৰনেট কৰা নাই যে সিদ্ধাৰ্থ শৰ্মাক নলয় বেলেগ এজনক লৈ লওঁ যেনেকৈ সুনীল ছেট্টীয়ে এক্টিং কৰিব লাগে চানি দেউলক লৈ ল'লোঁ সেইটো কৰা নাই মানে আমি যোন কেৰেক্টাৰ যি মিলিছে তাৰ কাৰণে আমি অপেক্ষা কৰিছোঁ আৰু বহুত কষ্ট কৰিছোঁ সকলোৱে মোৰ লগত কষ্ট কৰিছে পৰিচালক হিচাপে মই যদিও আছোঁ সকলোকে শিকাই বুজাই মোক আগবঢ়াই লৈ গৈছে কাৰণ অসীম তুমি পৰিচালনা কৰা তোমাক আগবঢ়াই দিওঁ সেইকাৰণে আমাৰ টিম স্পিৰিটটো যিটো সেইটোৰ কাৰণে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে এইখন ছবি মনোৰঞ্জনৰ সম্পূৰ্ণ পেকেজ আছে আৰু দৰ্শকে আগবাঢ়ি ল'ব আপোনালোকে খালি আগবঢ়াই দিব ফেচবুকৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব ট্ৰেইলাৰ ইনষ্টাগ্ৰাম ফেচবুক আৰু ইউটিউবৰ জৰিয়তে আমাৰ 2টি গীত এতিয়া ৰিলিজ পাইছে জুবিন দাৰ কণ্ঠত আৰু নীলাকান্তৰ কণ্ঠত আৰু ইমন কাশ্যপ আছিলে এতিয়া আপোনালোকে এইখিনি পাব ট্ৰেইলাৰ গোটেইখিনি চাই পেলাই তেওঁলোকে আমাক কৈছে যে ছবিখন ৰিলিজ কৰিব লাগে চেন্নাই আমি বহুত সুখী আৰু ইতিমধ্যে আমি পঠিয়াইছোঁ তেওঁলোকক বাইক যে আমি কি কৰিব লাগিব পৰামৰ্শ দিওঁ তেওঁলোকে দিছে আৰু 2টি গীত হ'ল এটি গীত হ'ল আপোনাৰ চকু মুদি জপিয়াম জুবিন দাৰ কণ্ঠত আৰু এটি আছে নীলাকান্তৰ কণ্ঠত বাগৰুম্বা ইউটিউবত পাব আৰু অকণমান সিদ্ধাৰ্থ দাই কিবা এটা কম বুলি ক'লে আমাৰ চিনেমাখনত বনমানী এগৰাকী আছে তেওঁ লখিমপুৰৰ তেওঁ খুব সুন্দৰ অভিনয় কৰিছে আৰু যিহেতু কৈছে দাদাহঁতে যে পাৰিবাৰিক এখন চিনেমা আৰু ক'ৰবাত চিনেমাবোৰ আমি স্মাৰ্ট হোৱা বিচাৰোঁ ইয়াতে কোনো চাউথৰ চিনেমাৰ একো প্ৰভাৱ নাথাকে অতিৰঞ্জিতকৈ নহয় যিমানখিনি পাৰি আমি মানে আমাৰ মনবোৰ ডাঙৰ সেই ডাঙৰ মনেদি আমিবোৰে যিমান পাৰোঁ চেষ্টা আৰু কষ্ট কৰিছোঁ যাতে চিনেমাখন চাই মানুহে সঁচাকৈ ভাল পায় আৰু সেইকাৰণে আমি মানে কৰজোৰে আহ্বান জনাইছোঁ যে আপোনালোক আহক আপোনালোকে পইচা খৰচ কৰি গাঁঠি ধন ভাঙি টিকট কাটি চিনেমা চাই গতিকে পইচাটো এনেই নাযায় পইচা উচুল চিনেমা আপোনালোকে চাই ভাল পাব আৰু সম্পূৰ্ণ মনোৰঞ্জন পাব সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ চাব লাগিব 5 তাৰিখ চিনেমাখনৰ যেতিয়া স্ক্ৰিপ্টটো মোক শুনালে অসীম দাই শুনাই পেলাই মানে শুনোৱাৰ ঠিক আগে মোক কৈছে যে চিনেমাখনত মই থাকিব লাগিব মোক লৈ তেওঁ ভাবিছে মোক ক'লে যে আপুনি চিনেমাখনৰ এক প্ৰকাৰ মানে হিৰ' মোক ক'লে পঢ়ি চালোঁ এনেই হিৰ' বুলি ক'লে যিটো কনচেপ্ট আমি মনলৈ আহে হিৰ' সেইটো কনচেপ্টৰ মানুহ মই নহয় এক্টৰটো তেনেকুৱা মানুহটো তেওঁৰ লগত যেতিয়া ডিছকাছ কৰিছোঁ তেখেতে মই হিৰ' শব্দটো অলপ কমকৈ মোৰ লগত যায় মানে তেওঁ কৈছে নহয় আপুনি তেনেকুৱা হিৰ' আপুনি হিডেন হিৰ' আপোনাক হিৰ' বুলি কোনেও নেদেখে কিন্তু আপুনি চিনেমাখনত হিডেন হৈ থাকিব কিন্তু হিৰ' হৈ গৈ থাকিব আৰু এটা কয় চিনেমা এইটো কৈছোঁ ক'ৰবাত আমাৰ এটা গান বাগৰুম্বা কৈছে ন নীলাকান্তে গাইছে ইউটিউবত পাব চাব আপোনালোক সকলোৱে এই গানটো মই বৰ ধুনীয়াকৈ ওলাওঁ তেওঁৱে কোৰিঅ'গ্ৰাফ কৰিছে একদম বগা জোতা বগা পেণ্ট চাৰ্ট স্নিগ্ধা আছিল মোৰ লগত ইমান ধুনীয়াকৈ ওলাইছোঁ তেনেকৈ সচৰাচৰ যদি নেথাকোঁ মই শ্বটটো দিয়াৰ আগত প্ৰথম মেকআপ আৰ্টিষ্টগৰাকীক সুধিছিলোঁ ঠিকেই লাগিছিল ইমান বগা কাপোৰ পিন্ধিটো এনেকৈ নাথাকোঁ ছোৱালীজনীয়ে কৈছে বোলে দাদা একদম চিন্তা নকৰিব ধুনীয়া লাগিছে আপোনাক খালি মানুহটো অৰিঅ' বিস্কুটটোৰ নিচিনা লাগিছে গতিকে মানুহে ভাবিছে তেখেত হিৰ' হ'লেও সেই গানটোত কোনোবাই কমেণ্ট দিছে যেন হিৰ' হোৱা নাই কিন্তু আচলতে ছবিখন চালে গম পাব যে তেওঁ আচলতে তেওঁৱেই হিৰ' যদিও আমাৰ নায়ক আছে আমাৰ 3গৰাকী নায়ক কিন্তু আচলতে এওঁৰ কেৰেক্টাৰটো বহুত অলপ বেলেগ কেকে হিচাপে নহয় অলপ বেলেগ ধৰণে ওলাব সেইটোৱে এতিয়া সম্পূৰ্ণকৈ কৈ নিদিওঁ খালি কেৰেক্টাৰটো এনেকুৱা আছে সিদ্ধাৰ্থ দাৰ মোৰ বন্ধু গাঁৱৰ পৰা সিদ্ধাৰ্থ দা গুচি আহিলে আৰু সিদ্ধাৰ্থ দাৰ পাছে মই আহি দেৱজিৎ দাৰ ঘৰত এনেই প্ৰথম সোমাই লগত তাৰপিছত মানে ভোজ পুতি তাতে বিয়া বাৰু পৰা গুচি আহোঁ ঘৰৰ কাম কৰাগৰাকীকে মই বিয়া পাতি গুচি আহোঁ সেইটো চৰিত্ৰ মোৰ আৰু এই ক্ষেত্ৰত ইমনৰ এটা যদি আপুনি কয় যে মনত ৰখা দিন সেইটো এটা মহান দিন আছিল য'ত আমাৰ দুটা অকণমান হোটেলত খাবলৈ যোৱাৰ কাৰণে এদিনত চিডুল বেকআপ হৈ গৈছিল আৰু আমাৰ পৰিচালক মহোদয় অসীম দা আপোনালোকে দেখিছে হাঁহি থকা মানুহটো আৰু বহুত খঙো থাকে কিন্তু খংটো এক্সপ'জ নহয় চকুকেইটা খালি লাল হৈ যায় তেতিয়া গম পায় আৰু বডি চাৰ্টবিলাক বেছি হৈ যায়
খেলি মেলিত মানে আমাৰ প্ৰডাকশ্যন পৰা বোলে আমি ভাতটো খাই ল'ব লাগে ভাত খাবলৈ দুইটাই গুচি গ'লোঁ আৰু ডে চিন আছিলে আহি পেলাই পাইছোঁ আৰু বেলিটো বহি গ'ল অসীমদাক এনেকৈ আহি পেলাই অসীমদা মানে কিবা ভদ্ৰভাৱে গৈ আহি পেলাই কৈছে হয় আহক তাৰপিছত গাড়ীখন আনি পেলাই কৈছে হয় আপোনালোক আমি এতিয়া গাড়ীত উঠি যাম নেকি কিয় কৈছে আজি চিনেমা পেকাম আপোনালোক দুয়োৰ কাৰণে পেকাম ভাল লাগিল আকৌ লগ পাম ইমান ধুনীয়াকৈ মানে পেকআপ দি দিলে আৰু চিনেমা এখনৰ এদিনত পেকআপ হ'লে কিমানখিনি লষ্ট হয় আমি বুজি পাওঁ আৰু আমাৰ বিপুল দাই সেই ক্ষেত্ৰত আমাক একোৱে নক'লে ভালকৈ বুজাই ক'লে আকৌ পিছত শ্বুট হৈছে গতিকে সেই মনত থকা দিন হিচাপে সেইটোৱে যে চিনেমা এখনৰ এদিনত এজন অভিনেতা অভিনেত্ৰীৰ কাৰণে যদি পেকআপ হৈ যায় সেইটো ডাঙৰ কথা আৰু ফুল চিনেমাখনত খুব এনজয় কৰিছোঁ আমি ইউনিটটো খুব ঘৰুৱাভাৱে কোনো আৰ্টিষ্ট নহয় ইয়াত কোনো পৰিচালক নহয় কোনো প্ৰযোজক নহয় ইমান ধুনীয়াকৈ আহে বিপুলা বহি থাকে মানে বেলেগৰ চিনেমা হৈ থাকিলে ধৰক মানুহবিলাকে মৰমত অভিনেতা অভিনেত্ৰী মৰমত চাবলৈ আহে ওচৰৰ পৰা লগ পাবলৈ আহে তাৰপিছত বিপুলাটো দুদিনমান বহি থাকোঁতে বিপুলাক চিনিয়ে পোৱা নাই বিপুল কৈছে এই মানুহজন সদায় ছবি চাবলৈ আহে এজনে কৈছে নহয় নহয় এইজনে প্ৰযোজক হ'ব আমি মানুহজন আকৌ মাতটো ইমান ধুনীয়াকৈ মাত তুলিছে আৰু চিনেমাখন সঁচাকৈ আমি ফূৰ্তিমূলক হিচাপে মন দি কৰিছোঁ কাৰণে সঁচাকৈ সেই আউটপুটটো হলতো পাব ৰাইজে আৰু বিৰাট কৰি ভাল লগা কাম এটা আচলতে ভাল হৈ যেনেকৈ বেহাবাৰীত আমি মনেদি কৰোঁ ভাল লগাকৈ কৰোঁ সেই আউটপুট ৰাইজে পায় আৰু ইমানখন মোৰ প্ৰথম চিনেমা হিচাপে মই বিৰাট ধুনীয়াকৈ মই নিজে এনজয় কৰিছোঁ আচলতে কেৰেক্টাৰটো কৰোঁতে আৰু সঁচাকৈ দেৱজিতৰ লগত আৰু এক্টিং কৰিবলৈ ভয় লাগে আৰু দেৱজিতাক মই মানে একেবাৰে ওচৰৰ পৰা ইমান ধুনীয়াকৈ পালোঁ বিৰাট মুনি মানুহ এটা বুলি ভাবি আছিলোঁ চকুলৈ চাব নোৱাৰি আৰু ভইচটোৰ কাৰণে ওচৰলৈ যাব নোৱাৰি কিন্তু দেৱজিতাৰ লগত থাকি গম পালোঁ খুব ধুনীয়া মনৰ মানুহ এজন প্ৰতিভাবান আমি সৰুৰ পৰা দেখিছোঁ আৰু মোৰ সৌভাগ্য ইমান ধুনীয়া ধুনীয়া টেলেণ্টেড মানুহৰ লগত মই এক্টিং কৰিবলৈ পাইছোঁ অসীমদাকো সৰুৰে টিভিত দেখিছোঁ কৰিঅ'গ্ৰাফী দেখিছোঁ সেই মানুহখিনিৰ লগত অকণ সময় কটাবলৈ যে পাইছোঁ ইমানৰ যোগেদি গতিকে ইমানৰ পৰিয়ালৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে সকলোৱে গম পাইছে যে অহা 5 জুলাইত মুক্তি পাবলৈ গৈ আছে ইমন খুব এখন পাৰিবাৰিক ছবি বুলি ক'ব লাগিব পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বহি চাব পৰা এখন ছবি য'ত সকলোখিনি টুইষ্টে আছে মই ভাবোঁ যে ছবিখন চাই কোনো নিৰাশ নহয় আৰু খুব ধুনীয়াকৈ আমাৰ মিউজিক কৰিছে ইপচনলাল বৰুৱাদাই আমাৰ সকলোৰে মৰমৰ জুবিন দাই গীত পৰিৱেশন কৰিছে দিকচু দাই গীত পৰিৱেশন কৰিছে আৰু লগতে আমাৰ নীল আকাশ দাই গীত পৰিৱেশন কৰিছে আৰু আমাৰ খুব মৰমৰ মাইনা এগৰাকী গীত পৰিৱেশন কৰিছে তাইৰ নামটো হৈছে ইমন গতিকে দৰ্শকসকলক এইটোৱেই কওঁ যে আহক আমাক উৎসাহিত কৰক ছবিখন আঁকোৱালি লওক সেইটো কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আৰু আপোনালোকে আমাক আগবঢ়াই নিব বুলি আশা কৰিছোঁ